মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক দেখাবলৈ গৈ আছোঁ আৰু শিকাবলৈ গৈ আছোঁ ইংৰাজী 6 ছিজনৰ নাম। তো অসমীয়াত ছিজন হ'ল ঋতু। চোৱা, ইংৰাজী আৰু অসমীয়া দুয়োটাতে ঋতু হ'ল 6টা। ইংৰাজীতে 6টা ঋতু আছে আৰু অসমীয়াতো সেই একেই 6টা ঋতুৱে আছে। এতিয়া ইংৰাজী 6টা ঋতুৰ নামসমূহ কি কি সেইসমূহ মই তোমালোকক দেখাবলৈ গৈ আছোঁ আৰু ক'বলৈ গৈ আছোঁ। তো প্ৰথমত আহে ছামাৰ ছিজন, তাৰপিছত হ'ল মনচুন, তাৰপিছত অটোম, তাৰপিছত প্ৰি উইণ্টাৰ, তাৰপিছত হ'ল উইণ্টাৰ আৰু হ'ল স্প্ৰিং। তো ইংৰাজীত ঋতুৰ নাম কেইটা? 6টা। আৰু সেইসমূহ কি কি? ছামাৰ, মনচুন, অটোম, প্ৰি উইণ্টাৰ আৰু স্প্ৰিং। তো এই ভিডিঅ'টোৰ পৰা তোমালোকে আজিৰে পৰা শিকি পেলালে যে যিসকলে নাজানা ইংৰাজীত ঋতুৰ নাম কেইটা আৰু কি কি আৰু সেইসমূহৰ নাম কি কি এইটোৰ পৰা শিকিলা। ধন্যবাদ।